Hey guys, welcome to Education for You and welcome to a new class. আৰু আজি ক্লাছটোত আমি ডিসকাস কৰিম আজি হৈ যোৱা DHS ৰ টেকনিক্যাল পোষ্টৰ কাৰণে যি এক্সাম হৈ গল মানে হেলথৰ টেকনিক্যাল পোষ্টৰ আজি এক্সাম হৈ গল আৰু সেই এক্সামত অহা জেনাৰেল নলেজৰ কোৱেশ্চনছ কেখিনি আমি ইয়াতে ডিসকাস কৰিম গতিকে আহক আমি ক্লাছটো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো আহিছিলে Avesta is the holy book of which religion? Avesta বুলি যিখন ধৰ্মীয় গ্ৰন্থ আছে এই ধৰ্মীয় গ্ৰন্থখন কোনটো ধৰ্মৰ হয় ইয়াতে অপচন 4টা দিয়া আছে Zoroastrianism, Buddhism, Sikhism আৰু Jainism তো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰ কি হ'ব আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ এ নম্বৰটো Zoroastrianism এই ধৰ্মৰ holy bookখনৰ নাম হৈছে Avesta আৰু বাকি আপোনালোকৰ বুদ্ধিজিমৰ যদি কেতিয়াবা বুদ্ধিজিমৰো আহিব পাৰে তো বুদ্ধিজিমৰ তো আপোনালোকে নিশ্চয় জানে হিটো আছে ত্ৰিপিটক বুদ্ধিজিমৰ ধৰ্মীয় গ্ৰন্থখনৰ নাম ত্ৰিপিটক বাকি শিখিজিম বা শিখ ধৰ্মৰ হৈছে আদি গ্ৰন্থ আৰু জৈনিজিমৰ আপোনাৰ আগাম সূত্ৰ বুলি কোৱা হয় এইকেইটা হৈছে ইয়াৰে ধৰ্মীয় গ্ৰন্থৰ নাম এতিয়া আপোনালোকে কমেন্ট সেকশনত জনাব হিন্দুইজিম বা হিন্দু ধৰ্মৰ হলি বুকৰ নাম কি হয় ওকে তো এটা কমেন্ট সেকশনত জনাই দিব নেক্সট who wrote the Harry Potter series of books Harry Potter যি series আছে Harry Potter গ্ৰন্থ কোনে লিখিছিলে মানে ৰাইটাৰ কোন হয় ইয়াৰে সকলোৱে জানে বহুত বেছি ইজি হয় এইটো প্ৰশ্ন অপচন কেটা চাই লব জনাথন ষ্টিলছ সালমান ৰাশদি J.M. Coetzee and J.K. Rowling and answer is number D J.K. Rowling is the correct answer What is the other name of Chanakya Chanakyar অন্য এটা নাম কি হয় তো ইজি কোৱেশ্চনস আহিছে প্ৰশ্নবিলাক খুব ইজি প্ৰশ্ন দিছে আৰু উত্তৰ হৈছে কৌটিল্য হৈছে চাণক্য আন এটা নাম আৰু চাণক্য বা কৌটিল্যৰ কি লিখিছিলে আৰু হেয়া হৈছে অৰ্থশাস্ত্ৰ লিখিছিলে First human to walk in space স্পেসত মহাকাশত খোজ কঢ়া প্ৰথম আপনার হিউম্যান কোন হয় অপশন দি আছে এটা প্রথম মানব কোন হয় নীল আর্মস্ট্রং মাইকেল কলিন্স ইউরি গ্যাগারিন আৰু এলেক্সে লিওনভ ইয়াৰে ভিতৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব নাম্বাৰ ডি এলেক্সে লিওনভ আৰু এলেক্সে লিওনভে আপোনাৰ 1965 ত 1965 চনত স্পেসত ফাৰ্স্ট ওয়াক কৰিছিল আৰু মুনত মানে যদি আপোনাক সুধে যে ফাৰ্স্ট হিউম্যান টু ওয়াক ইন মুন এটা আপোনালোকে জানে মুনত কোনে ফাৰ্স্ট খোজ কাঢ়িছিলে নীল আৰ্মস্ট্ৰং এটো নীল আৰ্মস্ট্ৰঙে খোজ কাঢ়িছিলে প্ৰথম মুনত 1969 চনত The Taste of India is the brand slogan of which company কোনটো কোম্পানীৰ এটা ব্র্যান্ড কোনটো কোম্পানীৰ হিহঁতৰ ব্র্যান্ডৰ মানে এটা স্লোগান হৈছে The Taste of India সকলোৱে জানে এটো এডভাৰটাইজত দিয়ে থাকে টিভিত এড দিলে আমি গম পাম আৰু হে আছে আমুলৰ তেওঁলোকৰ স্লোগানটো বা ট্যাগলাইনটো হৈছে আমুল দ্য টেষ্ট অফ ইন্ডিয়া এটা আমুলৰ কেতিয়াবা ফুল ফৰ্মও সুধে আমুল কোম্পানীৰ ফুল ফৰ্মটো কি এইটো শৰ্ট ফৰ্ম হয় আমুলটো আৰু ফুল ফৰ্মটো হৈছে আনন্দ মিল্ক ইউনিয়ন লিমিটেড ওকে A for Anand, M for milk, U for union and L for limited আহিছিল এটো কিছুমান পৰীক্ষাত অহা প্ৰশ্ন হয় এটো How many Lok Sabha members represent Assam in the Indian Parliament? So Parliament অসমৰ পৰা কিমানটা লোকসভা মেম্বাৰ আছে মানে সিট কিমান আছে লোকসভাত অসমৰ পৰা আৰু এটো ইজি হয় অপচন কেটা চাই লওক ইয়াৰে ভিতৰত আনসাৰ হৈছে নাম্বাৰ বি 14 14খন আসন আছে Headquarter of International Labour Organization বা ILO কত আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো বিভিন্ন পৰীক্ষাত সোধা ILO ৰ হেডকোয়াৰ্টাৰ হৈছে আপোনাৰ এটো নাম্বাৰ সি জেনেভা কত আছে সুইজাৰল্যান্ডত আছে সুইজাৰল্যান্ডৰ জেনেভাত অৱস্থিত হয় আৰু 1919 চনত স্থাপিত হয় ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গানাইজেশ্যন Who among the following was the founder of Slave Dynasty in India? So, Slave Dynasty বা দাস বংশ ফাউন্ড কোনে কৰিছিলে Sher Shah Suri, Iltutmish, Kutubuddin Aibak or Ghiyasuddin Balban আৰু ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব Slave Dynasty অসমীয়াত আমি দাস বংশ বুলি কওঁ তো দাস বংশৰ প্ৰতিষ্ঠাপক হৈছে কুতুবুদ্দিন আইবাক আৰু প্ৰায় 1206 খ্ৰীষ্টাব্দত
এই বংশৰ প্ৰতিষ্ঠা কৰা হৈছিল Who among the following was the son of Emperor Babar Babaৰৰ পুত্ৰৰ নাম সুধিছে হুমায়ুন জাহাংগীৰ শাহ জাহান বাহাদুৰ শাহ জাফৰ তো বাবৰৰ প্ৰথম বাবৰ আহিছিলে ফৰগনা নামৰ এখন দেশৰ পৰা ফৰগনাৰ পৰা আহিছিলে প্ৰায় 14 ইয়াৰ 14 বছৰ বয়সতে তাৰ পৰা পলাই আহিছিলে আহি পেলাই আমাৰ ইণ্ডিয়াত প্ৰৱেশ কৰিছিলে আৰু ৰুল কৰিবলৈ আৰম্ভ কৰিছিলে সো মোগলৰ তেৱে হৈছে মানে আৰম্ভণি তেৱে কৰিছিলে মোগলৰ তো বাবৰৰ পুত্ৰ হৈছে হুমায়ুন Jallianwala Bagh Massacre took place in which of the following cities? So Jallianwala Baghৰ যি কাণ্ড হৈছিলে তো কোনটো সিটিত হৈছিলে ইয়াতে আপোনাক সুধিছে আৰু আনসাৰটো কি হ'ব ইয়াতে অপচন কেটা চাইলো লুধিয়ানা অমৃতসৰ পাটিয়ালা চণ্ডীগড় আৰু শুদ্ধ উত্তৰ হ'ব ইয়াতে অমৃতসৰ পঞ্জাবৰ অমৃতসৰত জালিয়ানাৱালা বাগৰ যি কাণ্ড হৈছিল হেতু 1919 চনত সংগঠিত হৈছিল 13 এপ্ৰিল তাৰিখে ওকে আন্দোলন কৰি থাকোতে জালিয়ানাৱালা বাগৰ এখন জালিয়ানাৱালা বাগ মানে এখন গাৰ্ডেন হয় ইয়াতে আন্দোলন কৰি আছিল আমাৰ ভাৰতীয় লোকসকলে তাতে কিছুমান মিটিং কৰি আছিল আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে আৰু তাতে ব্ৰিটিছৰ আপোনাৰ ব্ৰিটিছৰ যি লিডাৰ আছিল ওকে ইহঁতে কি কৰিছিল তাতে গুলি চালনা কৰিছিল আৰু এনেকৈ বহুত মানুহৰ মৃত্যু হৈছিল আৰু তেতিয়াই এই কাণ্ডটো বহুত বেছি বিখ্যাত হৈ ৰল আৰু ইটো হৈছিল পঞ্জাবৰ অমৃতসৰত ওকে নেক্সট what is an arctic tern মানে কি হয় arctic tern তো arctic tern অর্থ কি হ'ব অপচন দি আছে আইল্যান্ড আর্কটিক ওশিয়ানৰ এটা আইল্যান্ডৰ নাম এটা গ্লেচিয়াৰৰ নাম আ মাইগ্ৰেটৰী বাৰ্ড পৰিভ্ৰমী চৰাইৰ নাম নে আন্টাৰ্কটিকাৰ এটা প্লেটু বা উপত্যকাৰ নাম কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ তো আর্কটিক টার্ন এটা মাইগ্ৰেটৰী বাৰ্ড হয় ইটস আ মাইগ্ৰেটৰী বাৰ্ড ওকে মাইগ্ৰেটৰী বাৰ্ডৰ এটা প্ৰজাতি হয় আর্কটিক টার্ন মাউন্ট আবু ইজ লোকেটেড ইন মাউন্ট আবু কোট হয় কোট লোকেটেড মাউন্ট আবু যি পৰ্বতমালা আছে কোট অৱস্থিত হিমালয় কাৰাকোৰাম নীলগিৰি নে আৰাৱলিস কোট অৱস্থিত হয় আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে দা আৰাৱলি ৰেঞ্জত অৱস্থিত হয় মাউন্ট আবু পৰ্বতমালা আৰু ই ৰাজস্থানত অৱস্থিত গুজৰাটৰ বৰ্ডাৰ আৰু কিন্তু এনে ষ্টেটখন ৰাজস্থান পৰে টাইৱানৰ ক্যাপিটেল কি ইয়াতে সুধিছে ইয়াংগন টাইপে পিয়ংয়াং আৰু বেইজিং তো টাইৱানৰ ক্যাপিটেল কি হ'ব টাইৱানৰ ক্যাপিটেল হৈছে টাইপে ওকে টাইপে ইজ দা ক্যাপিটেল অফ টাইৱান আৰু টাইৱানৰ যদি কারেন্সি উঠে আপোনাৰ কারেন্সি কি হয় নিউ টাইৱান ডলাৰ হৈছে টাইৱানৰ কারেন্সি কুৱেটৰ কারেন্সি কথা সুধিছে ইয়াতে ওকে কারেন্সি অফ কুৱেট তো কুৱেটৰ কারেন্সি হৈছে দিনাৰ Which of the following is the largest continent in the world? So পৃথিৱীৰ ভিতৰত সবচে ডাঙৰ কন্টিনেন্ট বা মহাদেশ কোনখন হয় আনসাৰ হৈছে এছিয়া মহাদেশ সবচে ডাঙৰ হয় Varanasi is situated on the bank of which river? Varanasi কোনটো নদীৰ বেংকত বা পাৰত অৱস্থিত আৰু Varanasi বা বেনাৰস কোনখন নদীৰ পাৰত অৱস্থিত আৰু ইয়া হৈছে গংগা নদী পিংক সিটি নামেৰে কোনখন সিটি জনালিত ইজি একদম জয়পুৰ পিংক সিটি বুলি কোৱা হয় আৰু waterway that connects Andaman Sea with South China Sea Andaman Sea আৰু South China Sea এই দুখন সাগৰক কানেক্ট কৰা waterway টোৰ নাম কি Strait of Malacca Strait of Hormuz Strait of Bab al-Mandab and Strait of Gibraltar ইয়াৰে কারেক্ট আনসার কি হ'ব ইয়াৰে আনসার হ'ব নাম্বার A Strait of Malacca বুলি কোৱা হয় এই waterway টোৰ নাম ডেভিড কপাৰফিল্ড এই গ্ৰন্থখনৰ অথৰ কোন হয় উইলিয়াম শেক্সপিয়াৰ লুইস কেৰল থমাস হাৰ্ডি আৰু চাৰ্লস ডিকেন্স and answer is number D চাৰ্লস ডিকেন্সে লিখিছিলে ডেভিড কপাৰফিল্ড আৰু লাষ্ট প্ৰশ্নটো হৈছে সন্তোষ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত কোনটো খেলৰ বিজয় লাভ কৰিলে সন্তোষ ট্ৰফি দিয়া হয় ফুটবল ক্ৰিকেট হকি বেডমিন্টন আৰু answer হৈছে ফুটবলৰ বাবে দিয়া হয়
গতিকে এই 20টা প্ৰশ্ন আহিছিলে আজি হৈ যোৱা পৰীক্ষাত ডেফিনেটলি ই আপোনালোকৰ আপকামিং এক্সামৰ প্ৰিপাৰেচনত হেল্প কৰিব সো আপোনালোকে চাব এই প্ৰশ্নবিলাক আৰু কমেন্ট সেকশনত জনাব এক নম্বৰ প্ৰশ্নটো যি মই হিন্দুইজমৰ হলি বুকৰ নাম সুধিছো হেতু কমেন্ট সেকশনত জনাব আৰু ভিডিও চাই কেনেকুৱা পালে হেতু জনাবলৈ নাপাহৰিব লগতে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু পিডিএফৰ বাবে টেলিগ্ৰাম চেনেল জয়েন কৰিবলৈ নাপাহৰিব থ্যাংক ইউ